আমাৰ এই বীৰ কীৰ্তনটো আমাৰ প্ৰয়োজন হয়। বীৰ কীৰ্তনত ৰাম কৃষ্ণ ৰাম হৰি ৰামচন্দ্ৰ ৰাম ৰাম শ্ৰী ৰাম দেৱ ৰঘুপতি হে প্ৰভু ৰঘুনাথ প্ৰণাম দমায়া মা তুমি মোৰ হৈবা নিজ গতি হৰি ৰাম ৰঘুকুল। যেতিয়া তাল ঘূৰাই গাই দিম, ইয়াৰ ল'ৰা ছোৱালীবোৰ চাপি আহিব, চাব, তেতিয়া মোহময় হ'ব। এই আমাৰ সংস্কৃতিটোলৈ সাধনাটোলৈ তেওঁলোক মোহ কৰিব, আহিব। কিন্তু এইটোৱে আমাক একেবাৰে মুখ্য দিব নোৱাৰে। মুখ্য ল'বৰ কাৰণে নাৰদে কৰা কীৰ্তন কৰিব লাগিব। নিবিড় স্বৰূপে কৰোঁ যেখনে কীৰ্তন আনন্দ সমুদ্ৰ মন হয় মগন। কৃষ্ণপদ ভগৱন্ত জগত নিবাস তেখনে হন্ত আখি হৃদয়ত বাস। যেন কোনোজনে ডাক দিলে পুৰুষক সিজন পুৰুষ যেন আশয় আগত। মই ঘোষাই গাই গৈ আছোঁ আকৌ দেই। গতিকে আমি নিবিড় স্বৰূপে আমি ঈশ্বৰৰ নাম ল'ব লাগিব। আৰু আনন্দ, ঈশ্বৰৰ নাম গাওঁতে আমাৰ আনন্দ, চিদানন্দ পৰমানন্দ সচিদানন্দ আনন্দই আহি আমাৰ অন্তৰ ভৰি পৰিব লাগিব। গতিকে যেনেকৈ আপুনি ল'ৰাটোক মাতিলে সি মুখৰ আগলৈ গুচি আহে, সেইজনৰ কাৰণে ভগৱানক মাতিলে তেওঁ আহি মুখৰ আগলৈ গুচি আহিব। সেইকাৰণে আমি এই কীৰ্তন সেয়া হ'ল নিবিড় কীৰ্তন। মানস কীৰ্তন, মনত আমি ক'ৰবালৈ গৈ আছোঁ, এনেৰে থকাতকৈ গাড়ীখনত সময় পাছ হ'ব, আমি মনত ঈশ্বৰৰ নাম জপ কৰি যাওঁ। বিৰল কীৰ্তন, আমাৰ গোপীসকলে যিটো অজপা জপ কৰিছিলে, এইখিনি বৰ দীঘলীয়া কথা, মই তালৈ যাব খোজা নাই। গতিকে শ্ৰৱণৰ কথাখিনি মই আপোনালোকক এনেধৰণেই ক'লোঁ। যাৰ পুত্ৰ গণে ঐত্য হৰিত শৰণলৈয়া, হৰি গুণ গাৱে শুদ্ধভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জলকপিয়া, পিতৃগণে টিপিটিক পাৱে। মই বৈষ্ণৱ সৰাচাৰত লিখিছোঁ এইটো কথা যে আমাৰ মহাপুৰুষে, আপোনালোকে ইয়াত পিণ্ড মানেনে নেমানে মই নাজানো, মই সোধাৰ প্ৰয়োজনো নকৰে। পিণ্ড দুবিধ, এবিধ হ'ল পৈশূন্য পিণ্ড, এবিধ হ'ল সাত্বিক পিণ্ড। পৈশূন্য পিণ্ডবিলাক আমাৰ গুৰু দুজনাই এভইড কৰিছে, এইবোৰ আমি দিব নালাগে, মাছেৰে মাংসৰে ইত্যাদি। আৰু যিবোৰ সাত্বিক পিণ্ড, সেই পিণ্ডবিলাক গুৰুজনাই ওলাই কৰা নাই। সেইকাৰণে ক'লে যাৰ পুত্ৰ গণে ঐত্য হৰিত শৰণলৈয়া, হৰি গুণ গাৱে শুদ্ধভাৱে। এজন পুতেকে জীয়েকে শুদ্ধভাৱে ঈশ্বৰত শৰণীয়া হৈ তেওঁ একদম গদগদভাৱেৰে ঈশ্বৰত নাম লৈ আছে। সেইজনৰ পিতৃয়ে কেনেকৈ তৃপ্তি পায়, খোপনিটো ক'ত ল'লে, দধি দুগ্ধ ঘৃত মধু নদীৰ জল। আমাৰ সূক্ষ্ম পিণ্ডবিলাকত যিকেইটা বস্তু প্ৰয়োগ হয়, সেই পিণ্ড খালে যিটো তৃপ্তি পায়, এই ল'ৰাজনে হৰিনাম ল'লেই তৃপ্তি পায়। হৰিনাম ল'বলৈ কোনো প্ৰয়াস নালাগে, কিন্তু দধি দুগ্ধ ঘিউ মৌ এইবিলাক গোটাবলৈ অলপ প্ৰয়াস লাগিব। তাত নাই বুলি কোৱা নাই, তাত শূন্য বুলি নক'লে সেই পিণ্ডটোত, কিন্তু পৈশূন্য পিণ্ডবিলাক আমাৰ ত্যাগ কৰিব লাগে। যিটোজনে শুদ্ধভাৱে হৰিত শৰণলৈয়া, হৰিক সুহৃদ বুলি আছে, হৰিত তেওঁ শৰণীয়া হৈছে আৰু হৰিক তেওঁ বন্ধু বুলি আচলতে ল'ব পাৰিছে। সেইজনে হৰিত শৰণলৈয়া, হৰিক সুহৃদ বুলি আছে। যত তীৰ্থ স্নান দান, দেৱ পিতৃ যজ্ঞ দান, যোগাদিৰো ফলক পাৱে। গতিকে যত তীৰ্থ স্নান দান যোগ আদি এইবিলাকত একেবাৰে শূন্য কৰি দিয়া নাই। তাৰ ফলটো ঈশ্বৰক সুহিত কৰি ঈশ্বৰৰ নাম ল'ব পাৰিলে
ল'লেই পাব বুলিহে কৈছে। সেইকাৰণে আমি এই ঘোষাবিলাকৰ তত্ত্বটো বুজি কাম কৰি গ'লেই আমাতকৈ চহকী কোনো নাই। আমাৰ গুৰুজনাই আমাতকৈ চহকী কৰি কাকো থৈ যোৱা নাই, আমাক কোনো কথা নিলিখাকৈ থৈ যোৱা নাই, সকলো কথাই আমাক লিখি থৈ গৈছে। গতিকে আজি ঘোষাৰ তত্ত্বৰ কথা আপোনালোকে শুনিবৰ কাৰণে বাট চাই আছিলে। মই ভবামতে আপোনালোকক ক'ব পাৰিছোঁ নাই পোৱা মই নাজানো, তথাপিও এটা কথা ক'লোঁ, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, নদীৰ যতেক মল, যেহেন শৰতকালে স্বভাৱতে নিৰ্মল কৰয়। এতিয়া শৰৎকাল আহি আছে, আপোনালোকৰ আগেদি বৈ যোৱা বোকা পানীৰ কদৰ্য নলাটো এতিয়া পানী পৰিষ্কাৰ হৈ যাব শৰৎকালত। সেইকাৰণেই আমাৰ জীৱনটোক আমি কৰ্ণপথে হিয়াত নাম প্ৰৱেশ কৰাব পাৰিব লাগিব। নাম খোৱা মুখ হ'ল কাণহে, মুখ নহয়, মুখ প্ৰসৱ দুৱাৰহে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়, মুখখন হ'ল নামৰ প্ৰসৱ দুৱাৰ। আৰু কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, কাণখন হ'ল নামৰ মুখ খোৱা। গতিকে মুখ আমি কাণেৰে ঈশ্বৰক অন্তৰত প্ৰৱেশ কৰাব পাৰিব লাগিব। আনদৰি আনকৰ্ম, আমাৰ এতিয়া গুৰুসকলৰ ক্ষেত্ৰতো কিছুমান কথা আছে। কোনোবাই কয় চাৰি নাম আমুক তামুক, কোনোবাই কয় চাৰি নাম আমুক তামুক, নিমিলে। নিমিলা অংকবোৰ আপোনালোকে পাইছে চাগে, ইজনে সিজনে গুৰু ঘৰ বদলি হ'লে। আমি কিয় এইবিলাক লটপটাই ফুৰিব লাগে? আমাৰ মহাপুৰুষে কোনটো কথা নিলিখাকৈ থৈ গৈছে? আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চাৰি নাম আপোনালোকৰ গামোচাত আগত বান্ধি দিছে, গলত বান্ধি দিছে, আমি কিয় নলওঁ? আনদৰি আনকৰ্ম, মাধৱৰ জন্ম কৰ্ম, শুনিবেক মহন্তৰ মুখে। মহন্ত সাধু সন্তৰ মুখত এইবিলাক শুনিবা। পৰম প্ৰসিদ্ধ নাম, আটাইতকৈ বোলে পৰম প্ৰসিদ্ধ নাম কি? কৃষ্ণ বিষ্ণু হৰি ৰাম, লাজ এৰি গাব্যা মহা সুখে। নিমি নৱসিদ্ধত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ঘোষণা কৰিছে, পৰম প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম, লাজ এৰি গাব্যা মহা সুখে। আপোনালোকে এইকেইটা জপ কৰি থওক। এইকেইটা জপ কৰি থাকিলে আপোনালোক কিয় সিদ্ধি নহ'ব? এয়া ঘোষাই ঘোষণা কৰিছে আপোনালোকৰ সিদ্ধি হ'বই।